চন্দন ব্ৰহ্ম এটা গাঁও বুঢ়া হয়, এইসব বুঢ়া হয়, শিয়াল বুঢ়া হয়, আগতে কৈয়ে আছিলোঁ নহয় আমাৰ मानगोनां चन्दन ब्रह्म सार इउपिपिएल दोलोनिफ्राय रिजिगनेसन लेटार होखांनायनि उनावहाय राकेश ब्रह्म सार मा फोरमायखो आरो मा बुंखो बिथांखौ लानानै खायसे खोथा मख'नानै बुंदों आरो बेजों लोगोसे बिपिएफ दोलोखौ लानानै सिन्डिकेटजों जे सरजाबनानै खायसे खोथा बेजोंनो लोगोसे फैबाय थानाय इलेक्सनखौ नोजोर बोनानै खायसे खोथा बिथांमोना फोरमायनाय जोंनि बे प्रेस मिट बा खौरांनि गेजेरजों नुनाय जादों। नोंथांमोना नैबे भिडिअनि गेजेरजों नायनानै लानो हागोन बिथाङा मा फोरमायनो थांगासिनो आरो मा बुंनो थांगासिनो भिडिअखौ जोबजासिम बिनिफ्राय नोंथांमोना माबाफोर बुंनो सानोब्ला कमेन्टआव बुंहरनो हागोन। চন্দন ব্ৰহ্ম এটা গাঁও বুঢ়া হয়, এইসব মানুহৰ কাৰণে মুখত আনাটো আমাৰ টাইম পাছ। তেওঁ এটা গাঁও বুঢ়া হয়, শিয়াল বুঢ়া হয়, আগতে কৈয়ে আছিলোঁ নহয় আমাৰ দলত আৰু এজন শিয়াল বুঢ়া আছে। মই কৈছিলোঁ 3জন শিয়াল বুঢ়া আছে, 2টাতো আমি লাট মাৰি সিদিনাখন পঠাই দিলোঁ, আৰু এটা যাওঁ যাওঁ কৰি আছিল, এটা আৰু বুঢ়া আছে, এই চন্দন ব্ৰহ্মই আছিল। তেখেতকো আমি ৰাতি ৰাতি ঠিকছে লাইঠাই আছিলোঁ য'ত পটাপট যায় ইয়াৰ পৰা। মই কৈছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTC ৰাজনীতিটো এইকাৰণে ভাল পায়, তেখেতে শ্ৰীৰামপুৰৰ চিণ্ডিকেটৰ দ্বাৰা BTCখন চলায়, এইটো স্পষ্ট কথা। চিণ্ডিকেটত আজি ব্ৰইলাৰৰ পৰা, মাছৰ পৰা, তুলাৰ পৰা, চব্জিৰ পৰা, কণীৰ পৰা যেনেকুৱাকৈ পইচা তুলি আছে, তেখেতসকলে ৰাতিৰ ভিতৰত 20 কোটি, 30 কোটি, 40 কোটি, 50 কোটি টকা তুলি আছে। তাৰ কাৰণে তেখেতে BTC এৰিব নোৱাৰে, আৰু তাৰ কাৰণে তেখেতে দিল্লীৰ ৰাজনীতিকটো এভইড কৰি পেলাই ইয়াতে নিজৰ পকেট গৰম কৰাৰ কাৰণে, নিজৰ সম্পত্তি আৰ্জন কৰাৰ কাৰণে ৰাজনীতিটো তেখেতে ভাল পায়। আনফালেদি UPPলে 5,000 মানুহৰ তেজৰ বিনিময় BTC চুক্তিয়ে কওক, BTR চুক্তিয়ে কওক, সেই চুক্তিৰ ৰূপায়ণৰ কাৰণে বিশেষ কৰি 125 এমেণ্ডমেণ্ট বিল, যোনটো চেণ্ট্ৰেলৰ পৰা ডাইৰেক্ট ফাণ্ডিং 60টা সমষ্টি নিৰ্ধাৰিত কৰা যোনটো কাম, সেইটো কোনোবা BTCৰ MCLA, BTCৰ চিবে দিল্লীত কোনোবা প্ৰধানমন্ত্ৰীৰ লগত, MLAৰ লগত বা পাৰ্লামেণ্টত থাকি পেলাই তেখেতে কোৱা কোনো কথা অথৰিটি নাই। গতিকে ৰাজ্যসভাৰ সাংসদ আৰু লোকসভাৰ সাংসদ, এই সাংসদসকলে BTRৰ যি মূল আদি যোনটো গঠন কৰিব লগা যি কাম, সেই কামটো সাংসদে কৰিব। গতিকে হাগ্ৰামাৰ কথাৰ একদম মানে কোনো ওজন নোহোৱা এটা কথা, তেওঁ চিণ্ডিকেটৰ পইচাৰ কথা ভাবে আৰু BTCত যোৱা যিখিনি ধন, এই ধনটো লুণ্ঠন কৰি কেনেকুৱাকৈ আত্মসাৎ কৰিব পাৰে নিজৰ এটা। থেংক ইউ। ইতিমধ্যে আজি নিৰ্বাচন ঘোষণা হ'ল, আপুনি এগৰাকী শীৰ্ষ পদত আছে, আপোনালোকৰ প্ৰাৰ্থী তালিকা কেতিয়া প্ৰকাশ হ'ব? আমি এই দিনটোৱে ৰখি আছিলোঁ যে আমাৰ মডেল কোড অফ কণ্ডাক্ট লাগক, আজি লাগিলে হয়তো অহাকালিলৈ আমি অলৰেডি প্ৰাৰ্থী আমাৰ ৰেডি আছে, খালি আমি আপোনালোকৰ মাধ্যমেৰে প্ৰচাৰ কৰিবলৈ বাকী আছে। আৰু এইবাৰ প্ৰাৰ্থীসকল এটা কথা মই ক'ব পাৰোঁ, জবৰদস্ত প্ৰাৰ্থীসকল ইয়াত মানে অংশগ্ৰহণ কৰিব, জবৰদস্ত। আনফালেদি এই 6 মাহত হাগ্ৰামা মহিলাৰীৰ যি দুৰ্নীতি, বিশেষ কৰি অশান্তি পৰিৱেশ, দুৰ্নীতি আৰু অশান্তি, আদিবাসী আৰু বড়োৰ লগত যোনটো ঘৰ জ্বলা-জ্বলি, জুই জ্বলা-জ্বলি পৰিৱেশ, মুছলমানৰ মছজিদত আক্ৰমণ, শ্ৰীৰামপুৰত মুছলমান ল'ৰাটোক ইজ্জত মানে নোহোৱা এটা পৰিৱেশত BPFৰ চিণ্ডিকেটত থকা ল'ৰাবিলাকে আক্ৰমণ কৰা, আৰু SRক লৈ পেলাই নাটক কৰা যোনটো কাহিনী, বেংগলীবিলাকৰ যি ভোটাৰ্ছৰ সমস্যা আদি কৰি সকলো সমস্যাৰ এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ মানে বেয়া এটা পৰিৱেশ আনাৰ কাৰণে সকলো এতিয়া সাজু হৈ আছে। শেষ প্ৰশ্ন, ওদালগুৰি বিধানসভা সমষ্টিত কি হ'ব? ওদালগুৰিত এইবাৰ দীপেন বড়ো ডাঙৰীয়াই জিকিব। জিকাৰ কাৰণটো মই কওঁ যে তেখেতে খুব মানে সকলো জনগণৰ লগত থকা এটা ব্যক্তি, একদম মানে যদিও এপছৰ সভাপতি আছিলে, তেখেতে বিভিন্ন মানে ছাত্ৰ সংগঠনৰ লগত ভাল এটা সম্পৰ্ক আছে, আৰু তেখেতে নিজেও মানে মানুহ সমাজৰ লগত থাকি ভাল পায়। এইকাৰণে BJP আৰু BPFত মানে যি মানে লিডাৰো আছে বা ৰাইজ আছে, তেখেতসকলেও আমাৰ দীপেন বড়ো ডাঙৰীয়াক সহায় কৰিব, এইটো আমি আত্মবিশ্বাসী আৰু এইটো হ'বলৈ গৈ আছে, আৰু দীপেন বড়ো বিপুল ভোটত জিকিব। আমাৰ এটাই কথা যে আমি একলা চলো নীতি আমি লৈছোঁ, আৰু একলা চলো নীতিৰ দ্বাৰা অসমৰ
যেনেকুৱা এটা পৰিস্থিতি আমি দেখিবলৈ পাইছোঁ, আজি বিজেপিও অকলে চৰকাৰ কৰিব পাৰিব বা NDA হৈ চৰকাৰ কৰিব পাৰিব, আমাৰ তেনেকুৱা অনুভৱ হোৱা নাই। কাৰণ বিভিন্ন ৰাজনৈতিক দলসমূহ এতিয়া নিজৰ পূৰা মানে ফ্ৰমত মানে তেখেতসকলে প্ৰচাৰ চক্ৰত নামি আছে। আৰু যিহেতু বিজেপিয়ে বহুত দিন ধৰি আমাৰ UPPL দলক এলাই কৰি আহিছে, মই বিভিন্ন মাধ্যমত কৈয়ে আছোঁ। আৰু BPFৰ লগত UPPLৰ মিত্ৰতাটো আৰু আগতে কৈছোঁ আমি, সেইটো হ'ল তেল আৰু পানীৰ মাজত মিশ্ৰণৰ কথা, এইটো কেতিয়াও নহয়। গতিকে আমাৰ লগত মিত্ৰতা হোৱাৰ কোনো তেনেকুৱা এংগল আৰু নাই। আমি যি প্ৰক্ৰিয়াৰে হাগ্ৰামা মহিলাৰীয়ে বিগত 20টা বছৰ BTC অঞ্চলটো চলাই আহিছে, মুছলমানক আগত ধাৰ থৈ পেলাই তেখেতে 70টা বছৰ চলাইছিল। আৰু এবাৰ বিজেপি হাতাও UPPL হাতাও বুলি কৈ 28টা চিট পাইছে। আমি এতিয়া মুছলমানবিলাকক বিশ্বাস দিছোঁ যে আমাৰ যোনটো 5টা বছৰ আমাৰ শান্তিৰ এটা চৰকাৰ আছিলে, এই শান্তিৰ নাৱত মুছলমানবিলাক এইটো নাৱতে বাস কৰিলে শান্তিৰে জীয়াই থাকিব পাৰিব, এই মতেদি আমি যাম। আমি এটাই কথা কৈছোঁ যে আমি এই সময়ত অকলশৰীয়াকৈ যদি আমি 10টা চিট আমি জিকি যাওঁ, কালি যদি আমাৰ কংগ্ৰেছৰ যদি চৰকাৰ হ'বলৈ সুবিধা হয়, আমি কংগ্ৰেছৰ হাতটো মানে টাইট কৰাৰ কাৰণে চৰকাৰ গঠন কৰাত আমি তেখেতসকলৰ লগতো থকাৰ কাৰণে আমি ৰাজি আছোঁ। নোৱাৰাৰ কথাই নাই। এইবাৰ আমি ভাবিছোঁ কংগ্ৰেছৰ চৰকাৰ হ'ব। 10জন MLA জিকাই পেলাই আমি BTCত নতুন এটা চৰকাৰ আনাৰ যি আমাৰ পৰিকল্পনা, 10জন MLA আনি জয়যুক্ত হৈ আমি 2 মাহৰ ভিতৰত BTC চৰকাৰটো ভাঙি নতুন কৰি ইলেকশ্যন কৰা আমাৰ যোনটো পৰিকল্পনা, তাৰ কাৰণে নতুন এটা আৰু আমি মিছন আমি মিছন পালেনে বুলি এটা আমি মিছন লৈছোঁ। আৰু সেই মিছন পালেনেত আমি প্ৰত্যেকটা বজাৰত গৈ পেলাই, প্ৰত্যেকটা মানে দোকানত গৈ পেলাই আমি তেখেতসকলৰ যোনটো 5টা গেৰেণ্টিৰ কথা আছিলে, সেই গেৰেণ্টিসমূহ পাইছেনে, আমি পালেনে বুলি শব্দৰে আমি সোধ পোছ কৰিম।